নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো job.info লৈ বন্ধুসকল আহিছে নোটিফিকেশন আসাম ৰাইফল ৰেলীৰ কোৱালিফিকেশন কিমান বিচাৰিছে কেনেদৰে আপোনালোকে এপ্লাই কৰিব কিমান পোষ্ট আছে সবিশেষ জানিবলৈ চাই থাকক এই ভিডিওটো শেষলৈ বন্ধুসকল job.info গিটালৈ যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিও খবৰ প্ৰথমতে পাবলৈ ভিডিওটো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো বন্ধুসকল এই নোটিফিকেশনটো চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ৱেবছাইট job.info.com সিধা আমি আহিছো নোটিফিকেশনটোৰ ফালে তো বন্ধুসকল আমি গম পালো নোটিফিকেশন আহিছে আসাম ৰাইফলছ ৰেলীৰ পোষ্টৰ নাম যদি আমি চাও পোষ্টৰ নাম হৈছে ৰাইফলমেন এণ্ড ৰাইফল ওমেন জেনাৰেল ডিউটি মানে জিডি পোষ্ট টোটেল আছে 116 টা ক্যাটেগৰি ওয়াইজ যদি আমি চাও মেইলৰ কাৰণে আছে 64 টা আৰু ফিমেলৰ কাৰণে আছে 52 টা 52 এই সকলোবোৰ পোষ্ট স্পোৰ্টস কোটাৰ আন্ডাৰত মানে স্পোৰ্টস পাৰ্সনৰ কাৰণে ৰিজাৰ্ভ যদি আমি চাও কি স্পোৰ্টসৰ কাৰণে আহিছে এই পোষ্ট সমূহ হেতু হৈছে ফুটবল টোটেল পোষ্ট আছে 16 টা আৰ্চাৰি পোষ্ট টোটেল আছে 14 টা ৰয়িং পোষ্ট টোটেল আছে 12 টা এথলেটিক্স পোষ্ট টোটেল আছে 13 টা টাইকোন্ডো পোষ্ট টোটেল আছে 6 টা কাৰাটে পোষ্ট টোটেল আছে 17 টা জুডো পোষ্ট টোটেল আছে 12 টা বক্সিং পোষ্ট টোটেল আছে 15 টা রাইফল শুটিং পোষ্ট আছে 8 টা ইকুয়েস্টিয়ন পোষ্ট টোটেল আছে 3 টা এই যদি আমি চাও বিচাৰিছে 18 to 23 18 বছৰৰ পৰা 23 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব পাৰে আৰু আছে এজ ৰিলেক্সেশন জেনাৰেল আৰু ওবিসি কাৰণে হৈছে 5 বছৰ এসসি এসটি কাৰণে হৈছে 10 বছৰ এডুকেশনাল কোৱালিফিকেশন যদি আমি চাও বিচাৰিছে মেট্ৰিক পাস লগতে আপুনি পাৰ্টিসিপেট কৰা হ'ব লাগিব ইন্টাৰনেশনাল কম্পিটিশন বা নেশনাল লেভেল কম্পিটিশন বা ইন্টাৰ ইউনিভাৰ্সিটি টুৰ্নামেন্টস বা আপুনি পাৰ্টিসিপেট কৰা হ'ব পাৰে নেশনাল বা স্পোৰ্টস স্কুলৰ কাৰণে আৰু এটো অথৰাইজ হ'ব লাগিব ডাইৰেক্টৰ অৰ এডিশনাল জয়েন্ট বা ডেপুটি ডাইৰেক্টৰৰ পৰা বা আপুনি নেশনাল লেভেলত পোৱা হ'ব পাৰে ফিজিক্যাল এফিচিয়েন্সি ড্ৰাইভাৰ নেক্সট যদি আমি চাও এই ৰেলীটো কোড হ'ব হেতু হৈছে ডাইৰেক্টৰ জেনাৰেল আসাম ৰাইফল শিলং এনআৰএস গুৱাহাটী এক্সাক্ট টাইম আৰু ডেট আপোনালোকে পাই যাব আপোনালোকৰ কল লেটাৰত আপোনালোকৰ ইমেইল এড্ৰেছত আৰু লগতে যদি আমি চাও ইয়াৰ ৰেলী হ'ব 15 এপ্ৰিলত নেক্সট আমি এইছো বন্ধুসকল সিলেকশন প্ৰসিজাৰৰ ফালে হয় বন্ধুসকল স্পোৰ্টস কোটাত নাই লিখিত পৰীক্ষা যদি আমি চাও সিলেকশন প্ৰসিজাৰত ফাৰ্স্ট আছে ক্যান্ডিডেট এণ্ড ডকুমেন্ট ভেৰিফিকেশন লগতে আছে সেকেন্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিল্ড ট্ৰায়ালত হ'ব আপোনালোকে যি স্পোৰ্টছৰ কাৰণে এপ্লাই কৰিছে যি সাৰ্টিফিকেট দি এপ্লাই কৰিছে সেই স্পোৰ্টছৰ আপোনালোকৰ ট্ৰায়াল লোৱা যাব আপোনালোকে কেনেদৰে খেলিছে কিমান ভালদৰে খেলিব পাৰে আৰু লগতে লাষ্ট মেডিকেল এক্সামিনেশন আৰু মেৰিট লিষ্ট নেক্সট যদি আমি চাও এপ্লিকেশন ফিজ হৈছে 100 টকা জেনাৰেল আৰু ওবিসি ক্যান্ডিডেটৰ কাৰণে যদি আপুনি এসসি এসটি বা ফিমেল ক্যান্ডিডেট হয় আপোনালোকৰ কাৰণে হৈছে এপ্লিকেশন ফিজ ফ্ৰী হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব হেতু হৈছে অনলাইন এপ্লাই কৰিব লাগিব আসাম ৰাইফলছৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব এপ্লাই লিংক ভিডিওটো ডেসক্ৰিপচনতো দি দিম আপোনালোকে তাৰ পৰা ফলো কৰি নোটিফিকেশনটো ডাউনলোড আৰু এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 17 মাৰ্চ বন্ধুসকল আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম